হৰিণাই প্ৰতি ঘণ্টাতে 90 কিলোমিটাৰ দৌৰিব পাৰে আৰু বাঘে প্ৰতি ঘণ্টাতে হয় বন্ধুসকল, আপোনালোক কেনে আছে? আশা কৰোঁ নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আপোনালোকে নিশ্চয় হৰিণাক চিনি পায়। হৰিণাই প্ৰতি ঘণ্টাতে 90 কিলোমিটাৰ দৌৰিব পাৰে আৰু বাঘে প্ৰতি ঘণ্টাতে 60 কিলোমিটাৰ দৌৰিব পাৰে। তথাপিও আমি দেখিছোঁ যে বাঘে হৰিণাক চিকাৰ কৰে। কেনেকৈ চিকাৰ কৰে? যেতিয়া হৰিণে বাঘৰ বয়তে দৌৰি থাকে তেতিয়া তেওঁ বয়তে বাৰ বাৰ পিছলৈ ঘূৰি চাই থাকে আৰু যিমান বাৰ তেওঁ চাই থাকে সিমান বাৰ তেওঁৰ বয়ৰ কনফিডেন্সটো বাঢ়ি থাকে। এটা সময়ত গৈ পেলাই বয়ৰ কনফিডেন্সটো পুৰা 100% হয় আৰু যিটো সাহসৰ কনফিডেন্স আছে সেইটো 0 হৈ পৰে। তেতিয়া বাঘে কিছু সময়ৰ পিছতে তেওঁক ধৰি চিকাৰ কৰি লয়, তেওঁৰ বুজ কৰি লয়। আৰু আমি এইখিনি কথাৰ পৰা কি শিকিছোঁ? আমি এইখিনি কথাৰ পৰাই এয়া শিকিছোঁ যাতে আমি কোনো এটা বস্তু যেতিয়া ষ্টাৰ্ট কৰোঁ, কোনো এটা বিজনেছ হওক, যিকোনো এটা পৰ্যায়ত আমি কোনো এটা কাম যেতিয়া ষ্টাৰ্ট কৰোঁ তেতিয়া আমি হৰিণাৰ নিচিনা পিছফালে চাব নালাগে। যদি আমি বাৰ বাৰ পিছফালে চাওঁ তেতিয়াহ'লে আমি কোনো এটা সময়ত কোনো এটা দুষ্ট চক্ৰৰ কবলত পৰিব পাৰোঁ, কোনো এটা মানুহৰ জালত পৰিব পাৰোঁ। সেইকাৰণে আমি কোনো এটা কাম কৰিলে মনৰ ধৈৰ্যতাৰে পুৰা কনফিডেন্সে কামটো সম্পূৰ্ণ কৰিব লাগে আৰু কামটো ছাকচেছ নোহোৱালৈকে আমি সেই কামৰ লগ এৰিব নালাগে। আৰু আপোনালোকৰ ওচৰত এই ভিডিঅ'টো কেনেকৈ লাগিছে? আৰু এতিয়া আপোনালোকে কওক, আপোনালোক হৰিণা হ'বনে বাঘ হ'ব? আপোনালোকে যদি খোজে আমি বাঘ হ'ম তেতিয়াহ'লে আইডিটো ফ'ল' কৰি এটা কমেণ্ট কৰি দিব। আৰু যদি খোজে আপোনালোক হৰিণ হ'ব তেতিয়াহ'লে এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকৰ এই ভিডিঅ'টো কেনেকৈ লাগিছে? যদি ভাল লাগে আইডিটো ফ'ল' কৰি ৰাখিব, কাৰণ আমি সকলো সময়তে আপোনালোকক মটিভেশ্যন ভিডিঅ' দিবলৈ যত্ন কৰিম। জয় আই, জয় অসম।